নমস্কাৰ। আচলতে মই এটা ভিডিঅ' আপলোড দিলোঁ য'ত বহুতৰ কিবাকিবি কনফিউজন হৈছে। মাহিতা শব্দটোক লৈ বহুতৰ কনফিউজন হৈছে। আচলতে আমাৰ মাহিতা শব্দটোৰ প্ৰকৃত অৰ্থটো কি? মাহিতা হৈছে মহত্ব, মানে যাৰ মহত্ব আছে, যাক আমি সন্মান কৰোঁ, তাকে মাহিতা বুলি কয়। আৰু ঢোলৰ মাৰিডাল আমাৰ কাৰণে সন্মানীয় হয়, কাৰণ ঢোলৰ মাৰি নোহোৱাকৈ আমি ঢোল কেতিয়াও বজাব নোৱাৰোঁ। সেইকাৰণে ঢোলৰ মাৰিডালক আমি মাহিতা বুলি ক'ব পাৰোঁ। কিন্তু ঢোলৰ মাৰিৰ আন এটা শব্দ মাহিতা বুলি যদি আমি কওঁ, সেইটো ভুল হয়। ঢোলৰ মাৰিৰ এটাই শব্দ আছে, সেইটো হৈছে ঢোলৰ মাৰি। তাৰ বেলেগ শব্দ নাই। কোনোবাই যদি সেই প্ৰশ্নটো সোধে, তেওঁৰ প্ৰশ্নটোৱে ভুল হয়। ঢোলৰ মাৰি আন এটা শব্দ নাই। ঢোলৰ মাৰিডালক মাহিতা বুলি নকয়। ঢোলৰ মাৰিডাল আমাৰ কাৰণে মাহিতা হ'ব পাৰে। ঢোলটোৱে আমাৰ কাৰণে মাহিতা হ'ব পাৰে। তালযোৰ আমাৰ কাৰণে মাহিতা হ'ব পাৰে। কিন্তু ঢোলৰ মাৰিডালক মাহিতা বুলি নকয়। ঢোলৰ মাৰিডালক মাহিতা বুলি আমি ক'ব পাৰোঁ, কিন্তু ঢোলৰ মাৰিডালৰ আন এটা নাম মাহিতা বুলি যদি কওঁ, সেই বাক্যশাৰী ভুল হয়।